জালেৰে মাছ ধৰাৰ পাছত মাছসমূহ বিক্ৰী কৰাৰ আগতে মাছসমূহক এনেদৰে নেটৰ জালত আবদ্ধ কৰি ৰখা হয়, যাক হাপা বুলিও কোৱা হয়। আৰু এনেদৰে 2ৰ পৰা 3 ঘণ্টামান ৰখাৰ পাছত মাছখিনি গাড়ীৰে কঢ়িয়াই লৈ যাবৰ যথেষ্ট সুবিধা হয়। অন্যথা হাপা নোখোৱাকৈ বা হাপাত নৰখাকৈ মাছ লৈ গ'লে মাছৰ মৃত্যু হোৱাৰ সম্ভাৱনা থাকে। আৰু এনেদৰে হাপাত 2-3 ঘণ্টা ৰাখি মাছসমূহ লৈ গ'লে মাছসমূহ সুকলমে মাছৰ বজাৰলৈ গৈ পায় আৰু মাছৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰায়ে নাথাকে। জালেৰে মাছ ধৰাৰ পাছত মাছসমূহ বিক্ৰী কৰাৰ আগতে মাছসমূহক এনেদৰে নেটৰ জালত আবদ্ধ কৰি ৰখা হয়, যাক হাপা বুলিও কোৱা হয়। আৰু এনেদৰে 2ৰ পৰা 3 ঘণ্টামান ৰখাৰ পাছত মাছখিনি গাড়ীৰে কঢ়িয়াই লৈ যাবৰ যথেষ্ট সুবিধা হয়।